মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে এয়া সুপ্ৰিম কোৰ্টৰ উলংঘন কৰি কথাবোৰ কৈ আছে। তেওঁ সুপ্ৰিম কোৰ্টত যে কৈছে যে তেওঁ সুপ্ৰিম কোৰ্টৰ ৰায় ওপৰত আধাৰিত কিছুমান কথাবোৰ কৈ আছে, সেয়া সম্পূৰ্ণভাৱে ভুল। তেওঁ যি ধৰণৰ কথাবোৰ কৈ আছে সুপ্ৰিম কোৰ্টত কেতিয়াও এনে ধৰণৰ কথা সুপ্ৰিম কোৰ্টৰ জাজৰ পৰা ওলোৱা নাই। আৰু এতিয়া তেওঁ যে জাপি দিবলৈ বিচাৰে কি নহয়, তেওঁলোকৰ কথা সুপ্ৰিম কোৰ্টৰ জাজৰ ৰায় ওপৰত কথা। মই তেওঁক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে এনেকুৱাটো কথা নক'ব যি কথা পিছত গৈ সুপ্ৰিম কোৰ্টৰ কণ্টেম্প্ট হ'ব পাৰে। নহ'লে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত সুপ্ৰিম কোৰ্টৰ কণ্টেম্প্টৰ কেছ যাব পাৰে। তেওঁ ৰাইজকতো ভুল বুজাইছেই আৰু এতিয়া তেওঁ সুপ্ৰিম কোৰ্টৰ ওপৰতো এটা কণ্টেম্প্ট তেওঁ জাৰি কৰিছে। সুপ্ৰিম কোৰ্টৰ ভুল কথাবোৰ তেওঁ ৰাইজৰ মাজত প্ৰকাশ কৰিছে। তো এয়া হ'ল দুৰ্ভাগ্যজনক কথা। যিজনে অসমৰ লোকতান্ত্ৰিক মূল্যক সন্মান নকৰে, অসমৰ জনসাধাৰণৰ বিবেকক সন্মান নকৰে আৰু এতিয়া সুপ্ৰিম কোৰ্টৰ কণ্টেম্প্ট কৰিবলৈ গৈছে, ইয়াতকৈ আৰু লজ্জাজনক কথা অসমৰ বাবে আৰু একো হ'ব নোৱাৰে।